আৰু পৰিয়ালৰ লগত ভক্তি থাকে সমষ্টি উন্নয়ন হ'ব নেকি কওক? হ'ব নেকি কওক? এতিয়াবাৰে মেলে এতিয়াও পঢ়ি বিধানসভাত ভাষণ দিয়ে। শইকীয়া, দিলীপ শইকীয়া, অনন্ত বিশ্বকৰ্মা। আপোনালোকে নিজেই দেখিছে যে লাহৰীঘাট সমষ্টিৰ এই তিনিচুকীয়া এই প্ৰকাণ্ড খেলপথাৰখনত আনুমানিক প্ৰায় 20,000 মানুহৰ সমবেতভাৱে সকলো ইয়াত আহিছে আৰু তেওঁলোকৰ সন্মুখত লাহৰীঘাট সমষ্টিৰে গোটেইকেইজন জিলা পৰিষদৰ সদস্যকে ধৰি ইয়াৰ যিসকল কংগ্ৰেছৰ নেতা আছিলে সেই নেতাসকল আহি পেলাই প্ৰায় 290জন লোকে আহি পেলাই কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। আজি শ্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত পীযুষ হাজৰিকাৰ উপস্থিতিত লাহৰীঘাটত এনেধৰণে এটা বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল। আৰু মই নগাঁও লোকসভাৰ প্ৰাক্তন সাংসদ হিচাপে আপোনালোকে জানে যে মই নগাঁও লোকসভাৰ দুবাৰকৈ জনপ্ৰতিনিধি হিচাপে পাৰ্লিয়ামেণ্টলৈ নিৰ্বাচিত হৈছিলোঁ আৰু পিছৰবাৰ 3.5 বছৰকাল মোৰ কাৰ্যকাল থকা অৱস্থাত মই কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ লগত মোৰ যিটো সংঘাত হ'ল আৰু মোক যি ধৰণে তেওঁলোকে অপমানিত কৰিলে সেইকাৰণে মই কংগ্ৰেছ দল পৰিত্যাগ কৰাৰ লগে লগে একেদিনাই মই সাংসদৰ পদটো ইস্তফা দি মই আহিলোঁ অসমলৈ ঘূৰি পেলাই। মোৰ যিটো খালী হোৱা পদ সেই পদটো উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ আগতে আজি কংগ্ৰেছ দলৰ ফালৰ পৰা একেবাৰে পাইকাৰী হাৰত কংগ্ৰেছ দলৰ নেতাসকলে লাহৰীঘাট সমষ্টিত বিজেপি দলত মোৰ দৃঢ় বিশ্বাস আমাৰ ইয়াৰ লোকৰ হৃদয় পৰিৱৰ্তন হ'ব আৰু মোৰ দৃঢ় বিশ্বাস যে যেনেধৰণে তেওঁলোকে মোক জনপ্ৰতিনিধি কৰি পাৰ্লিয়ামেণ্টলৈ পঠিয়াইছিলে তেনেধৰণে বিজেপি দলে আগবঢ়াই দিব এজন সুযোগ্য ব্যক্তি। এই ব্যক্তিজনে নিশ্চয়কৈ এই লোকসকলৰ আশা আকাংক্ষাক শক্তিশালীভাৱে প্ৰতিফলিত কৰিব পাৰিব আৰু তেনে এজন লোকক বিজেপি দলৰ প্ৰাৰ্থী এই সমগ্ৰ অঞ্চলৰ লোকে হিয়া উজাৰি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে জয়ী কৰি পেলাই পাৰ্লিয়ামেণ্টলৈ তেওঁলোকৰ প্ৰতিনিধি হিচাপে মইতো বহুত ভাল দেখিছোঁ। এনেকুৱা নহয় যে লাহৰীঘাটত আমি ভোট পোৱাই নাছিলোঁ। যোৱা লোকসভাৰ নিৰ্বাচনত প্ৰায় 42,000 ভোট পাইছিলোঁ। গতিকে মই ভাবোঁ যে এইবাৰ তাৰ 3 গুণ 4 গুণ ভোট ৰাইজে দিব। কংগ্ৰেছ দলৰ 3 গৰাকী জিলা পৰিষদৰ মেম্বাৰ আৰু প্ৰায় গোটেইখিনি পঞ্চায়তৰ সভাপতি সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু প্ৰায় 250 কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ নেতা কৰ্মী আজি আহি আমাৰ দলত যোগদান কৰিছে। প্ৰায় 20,000 লোকে এই সভাখনত অংশগ্ৰহণ কৰিছে। 20,000টো 18,000 কংগ্ৰেছ দলৰ, বাকী 2,000 খুব বেছি পুৰণা বিজেপি দলৰ কাৰ্যকৰ্তা হ'ব পাৰে। গতিকে মই দৃঢ়তাৰে বিশ্বাস কৰোঁ এই নিৰ্বাচনৰ আমাৰ জয় অপ্ৰতিৰোধ্য। মানুহে বুজি উঠিছে যে এই সমষ্টিটো পিছুৱাই গৈছে। এই সমষ্টিটোত স্বাধীনতাৰ 75 বছৰত ইয়াত 15 কিলোমিটাৰ মথাউৰি হোৱা নাছিল। এই 75 বছৰ কংগ্ৰেছ দলে ইয়াত শাসন কৰিছে। তাৰ 47 বছৰ এটা পৰিয়ালে শাসন কৰিছে। সেই মথাউৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি বনালোঁ যোৱা 3 বছৰ 4 বছৰ আগত। ইয়াৰ গৰাখহনীয়াৰ ফলত বহু মানুহৰ ঘৰ ভাঙিলে, মানুহ বিধ্বস্ত হ'ল, মানুহ গৃহহীন হ'ল। ইয়াৰ গৰাখহনীয়া ৰোধৰ কাৰণে কংগ্ৰেছে বা সেই পৰিয়ালটোৱে কাম নকৰিলে। মই মন্ত্ৰী হৈ থকাৰ কালত জলসম্পদ বিভাগৰ প্ৰায় 600 কোটি টকা আনি আমি লাহৰীঘাটৰ গৰাখহনীয়া ৰোধ কৰিবলৈকে কাম কৰিলোঁ। আমাৰ এই অঞ্চলৰ যিমান মথাউৰি একেবাৰে মায়ঙৰ পৰা লাহৰীঘাট হৈ, ঢিং হৈ, ৰূপহী হৈ, চামগুৰি হৈ একেবাৰে শিলঘাটলৈকে মথাউৰিৰ পকীকৰণ কৰিলোঁ। মানে কামতটো আমি কেতিয়াও মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰা নাছিলোঁ। ইয়াত ভোট নিদিয়ে কাম নকৰাকৈ থকা নাছিলোঁ। এই মথাউৰি বনোৱাৰ ফলত এই অঞ্চলৰ লাখ লাখ কৃষকে মাকৈ খেতি কৰা হ'ল, ধানতকৈ 3 গুণ লাভ কৰা হ'ল।
এই অঞ্চলৰ মানুহৰ ইনকাম বাঢ়িল। MSP ধানত, MSP মাকৈত, MSP সৰিয়হত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰৱৰ্তন কৰিলে। সকলোতকৈ লাভ হ'ল এই লাহৰীঘাটৰ এই ঢিঙৰ বা মোৰ সমষ্টিৰ মায়ঙৰ মানুহৰ। গতিকে আমি কাম সকলোৰে কাৰণে কৰিছোঁ। ভোট সদায় বিচাৰোঁ, আগতে ভোট নিদিয়ে, এইবাৰ দিব বুলি বিশ্বাস কৰোঁ। অত্যন্ত দুখজনক কথা এটা হ'ল, নৈৰাজ্যবাদীসকলে এটা এনেকুৱা এটা পৰিৱেশ কৰি পেলালে যে অসমৰ উন্নতি নহ'ব। অসমৰ উন্নতি হোৱাত এচাম মানুহে বেয়া পায়। যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে।